পানী গিলাচ খাইহে ভালকৈ উশাহ এটা লৈছোঁ। কি যে হ'লে যে আপোনালোকৰ লগত হৈছে নেকি জনাবচোন। এলাৰ্ম দি থ'লোঁ, ৰাতিপুৱা অফ কৰি শুই থাকিলোঁ, মন নগ'লে উঠিবলৈ। তাৰপাছত মুকে উঠিছোঁ, 7:30 বাজু হৈছে। ল'ৰা ইফালে স্কুল যাবলৈ হৈছেগৈ। লৰিকৈ উঠাই টিফিনটো ৰেডি কৰি মানে 20 মিনিটমানৰ ভিতৰত তাক পঠিয়াই দিছোঁ। কিবাকিবি নিবলৈ পাহৰিলে, আকৌ গৈ চিকিউৰিটিক দি থৈ আহিছোঁ। আদি শুই আছিলে, স্কুটিখন পটককৈ লৈ গৈছোঁ। তাৰপাছত এয়া পূৰা উশাহ লৈ চাহ একাপ খাইছোঁ। এইপিনে আকৌ পাৰ্চেল এটা আহি পেলাই আদিও উঠিলে বাৰু। পিছে পাৰ্চেলটোৰ পইচাই মই দিয়া নাছিলোঁ, এখেতে দি আজৰি। থেংক ইউ দেই দিয়াৰ কাৰণে। আদিক মই কণী এটা বইল কৰি দিলোঁ, কিন্তু সি কণী নাখালে। মগু কেইটামান আছিলে তিয়াই থোৱা, তাকে খাবলৈ ল'লে। আপেল দিছিলোঁ, আপেলো নাখালে। আজিকালি যে সি একেবাৰে বস্তুবোৰ নোখোৱা হৈছে, মানে ভাতটোতো একেবাৰে নাখায়, এইবোৰ বস্তুও নোখোৱা হৈছে। আৰু আহি পেলাই স্কুলৰ পৰা আহি পায়ে দেখিছেনে ফ্ৰিজটো খুলিছে, মানে আইচক্ৰীম খায়। আইচক্ৰীম থকা গম পাইছে যে, আৰু অকণমান আইচক্ৰীম দিলোঁ দুয়োটাকে খাওক বুলি। দুপৰীয়া আকৌ ভাত পানী খাই শুব দিলোঁ দুয়োটাকে। মানে কাইলৈ এক্সাম আছে, সেইকাৰণে বেডমিণ্টন নপঠিয়ালোঁ, ভাগৰত আকৌ পঢ়িব নোৱাৰিব বুলি। আৰু উঠিলে, উঠি এয়া চকুজ খোৱাত ব্যস্ত। মই এফালে এটা কাম কৰি আছোঁ দেই, দেখুৱাম ৰ'ব। আৰু এইপিনে ই শুকানকৈ লৈ আহিছে, গাখীৰেৰে নাখায়। আৰু চাওকচোন, গোটেই পেলাই মেলি অৱস্থা নাইকিয়া কৰিছে। মই এইফালে মালপোৱা বনাই আছিলোঁ, চাহ আৰু মালপোৱা ধুনীয়াকৈ লৈ আহিলোঁ। এতিয়া সন্ধিয়া চাহকাপ খাম। এখেত ডিউটিলৈ গৈছে, আহি পোৱা নাই, দিনতেই আছিলে ডিউটি, আহিব হৈছে আৰু। এইপিনে চাহ খাই আজৰি। তাৰপাছত এখেত আহি পালে, চকলেট দিছে, মানে 15 আগষ্ট 26 জানুৱাৰী এনেকৈ চকলেট দিয়ে। ল'ৰায়ো পালে স্কুলৰ পৰা, তাৰখিনি শেষ হ'ল। এতিয়া বাপেকৰখিনি পাই কি যে ফূৰ্তি দুয়োটাৰে। আজিলৈ আহিছোঁ দেই, চকলেট খাওঁ, বাই বাই।